অ দেউতা আমাৰ মা বাৰু ক'ত গ'ল মা ভাগৰ মোলে মনত পৰা নাই নেকি বাৰু মা ক'ৰবাত আকৌ কেনেবাকে মৰি আছে নেকি বাৰু আইও আকৰিজনী কি যে কথা কোৱা আৰু দেই তুমি মা বাৰু মৰি থাকিব নেকি ক'ৰবাত মালে ফোন লগাই আছো গম পাইছা নাই মা খালি চিমটো বেয়া হ'ল নেকি ফোনটো লগা নাই আকৌ এই কোনোতে মানুহ এজনে ক'লে এই ঘৰতে আছে বুলি যাওচোন বোলা গৈ আহোচোন বোলা ইয়াতে আছে চাগে বুজিছা তুমি এইবোৰ কথা নকবা দেই আজিৰ পৰা মোৰ লগৰজনীয়ে দেখোন মেছেজ কৰিছে মোৰ আগৰ মানুহটোৱে বোলে মোক বিচাৰি ফুৰিছে বিচাৰিলো বিচাৰক মই সেইটো ওচৰলৈ যাবলৈ নাই এইটো ওচৰতে সংসাৰ কৰিম আৰু মই মোবাইল পিটিকি বহি আছে সি সেই অথনি মই চাহ অকণ অথনিয়ে দিবলৈ ক'লোঁ তাইক মোবাইল পিটিকি বহি আছে এই মোৰ আগৰজনীয়ে ভাল আছিলে দেই মই নোকোৱাকৈ চাহ তামোল ভাত চব আগত যতনাই দিছিলেহি এইজনী মানে অকল মোবাইলটোতে সোমাই থাকে এইবোৰ মেছেজ কৰি থাকিবলৈ নাই দেই মানুহটোৱে কেনেবাকৈ আহি দেখিবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব সেইটোতো নাৰাখে সেইটো পৰাটো গুচি আহিল আকৌ এইটো নাৰাখিবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব দেই কি হৈছে কি কোনে নাৰাখিব এইবোৰ গুণগুণাই থকা কিবা এটা শুনা লিখা লাগিলে মোৰ আপুনি কি কথা ক'বলৈ আহিছে কি কোনে কাক নাৰাখিব কোনে কাক নাৰাখিব কেনেকুৱা কথা ক'বলৈ আহিছে আপুনি বৰ ফাল্টু মানুহ দেই মই নিজে শুনিছোঁ তাইক মোক নাৰাখিব কিবা কিবি এনেকৈ গাই আছিলে এইজনী অকণমান গণ্ডগোলীয়া আছে দেই ফোনত কথা পাতি থাকিলে মানুহৰ আচল স্বৰূপ ধৰিব নোৱাৰি এতিয়া মুখৰ আগতহে গম পাইছোঁ কিবা এটাতো এই ৰহস্য সোমাই আছে কি যে হ'ব মোৰ জীৱনটো একেবাৰে পাগল হৈ গৈছোঁ মই একেবোৰ কথাকে ভাবি ভাবি না ভালকৈ খাব পাৰিছোঁ না শুব পাৰিছোঁ ক'ৰ পৰা যে কি হ'ল মই একো ভাবিবই পৰা নাই নিজৰ মানুহটোৱেনো বাৰু নিজৰ মানুহজনীৰ লগত এনেকুৱা কৰিব পাৰে নেকি মই জানো ভাবিছিলোঁ মোৰ মানুহটোৱে মোক এৰি বেলেগ এজনীক বিয়া কৰাব বুলি বিয়া কৰালেতো কৰালে মই যিদিনাখন আহিছোঁ তাৰ পিছদিনাখনেই এজনী ছোৱালীক আনি ঘৰ সোমোৱাইছেহি সেইজনীও কম নহয় বিয়া পতা বুলি জানিও আহিছে চাগে এনেই নকয় নহয় নাৰীয়ে নাৰীৰ শত্ৰু বুলি পুৰুষবোৰতো পুৰুষেই মাজনী সেই কুকুৰা পোৱালি উমনি দিছিলোঁ যে ওলাইছে কি হ'ল আকৌ মন চন মাৰি আছো যে মা মোৰ বাৰে বাৰে তেওঁলোকে মনত পৰি আছে মা মই বাৰু নিজে উপজাচি গুচি আহি ভুল কৰিলোঁ নি বাৰু মই ৰাতি শুবও পোৱা নাই বাৰে বাৰে তেওঁলোকে মনত পৰি থাকে তাকেহে পাই মইনো কি ক'ম এতিয়া বাৰু সেই কোনজনী ছোৱালীয়েনো বিচাৰে নিজৰ মতাটোৱে বেলেগ এজনী অনাটো বেছিকৈ যদি মনত পৰি আছে তই গুচিয়ে যাবি নহ'লে কিন্তু হেৰি নহয় আকৌ সি জানো তোক এতিয়া বিচাৰিছে আৰু তোক জানো বিচাৰিব এতিয়া মই মানে গণ্ডগোলটো ক'ত লাগিলে মই বুজিয়ে পোৱা নাই মইচোন ঘৈণীয়েক হিচাপে যি য'ত কৰিব লাগে চব কাম বন কৰিয়ে থাকোঁ তেওঁ যেনেকৈ আদৰ যত্ন ল'ব লাগে লৈয়ে থাকোঁ কিন্তু সেই ফোনটো গাতে দুখ ফোনটো চাইহে তেওঁ বেলেগ ছোৱালীৰ প্ৰেমত পৰিছে আজিকালি মাইকী মানুহবোৰ দেখা নাই মা কেনেকুৱা হৈ গৈছে এজনী অনা ল'ৰা ছোৱালী থকাবিলাকেও ৰক্ষা পোৱা নাই আৰু এই মতা মানুহবিলাকৰ কথা ক'বই নালাগে কেলে এনেকুৱা কৰিলে মই ক'ব নোৱাৰিছোঁ মা কিন্তু মই শুবও পৰা নাই মই খাবও পৰা নাই মা হ'ব এতিয়া সেই ফুচুককৈ কান্দি থাকিব নালাগে চাচোন চা সেই মই বোৱা কাপোৰযোৰ তোক ইমান ধুনীয়া দেখিছে তই এতিয়া ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিবি ফুৰিবি আৰু তই ইমান ধুনীয়া তোৰ পিছত ভাল দৰা এটা চাই বিয়াও দি দিম মই এইবোৰ বিয়া চিয়া হ'বলৈ নাই আৰু মোক কোনে বিয়া কৰাব চবেইতো গম পাব এইজনী এটালৈ যোৱা বুলি কিন্তু কি কাৰণে মই যে মাৰ ঘৰলৈ ঘূৰি আহিলোঁ সেইটোতো মানুহে বিচাৰ নকৰে ন মোক যে মানুহটোৱে কি অৱস্থা কৰিলে মই আকৌ বিয়া চিয়া হ'বলৈ নাই মোৰ চখ লগা নাই আকৌ বেলেগলৈ বিয়া সোমাবলৈ মই ইয়াতে থাকিম ঘৰতে থাকিম যদি ৰাখিবলৈ বেয়া পাইছা নহয় ক'ৰবালৈ গুচি যামগৈ মই হ'ব এতিয়া কান্দি থাকিব নালাগে তোক বাৰু বিয়া নিদিওঁ বাৰু তই ইয়াতে ভালকৈ থাকিবি খালি এটা কথা তই আকৌ সেই বলীয়া মতাটোলৈ মনত পেলাই নাথাকিবি পাই নাথাকোঁ সেইটোলৈ মই মনত পেলাই মাহঁতে এইবোৰ কি বুজি পাব মানুহটোলৈ মনত পেলাই নাথাকোঁ বুলি নাথাকিব পাৰে নেকি যেনেহ'লে মোৰ নিজৰ মানুহটো ন মনত পেলাওঁ বুলিতো মনত নেপেলাওঁ নিজে নিজে মনলৈ আহি থাকে এতিয়া যেন দৌৰি গুচি যাম গৃহস্থ মানুহ আছেনে ঘৰত গৃহস্থ মা ওলাই আহাচোন মা মই বিয়া পতা এমাহমান হৈছেহে ক'ৰ পৰা ল'ৰা ছোৱালী ওলালেহি চাবগৈ লাগিব দেই
কোনে মামা বুলি মাতিছে বাৰু মোৰ ছোৱালীজনী মাত খা নিচিনা লাগিছে দেখোন মানুহটো আৰু ছোৱালীজনী মোক বিচাৰি আহিছে বৰ ডাঙৰ কথা হ'ব এতিয়া দেখোন মই নোলাওঁতে সিহঁতৰ আগত মই ইয়াতে বহি থাকোঁ অ' গৃহত গৃহত আছেনে বাৰু মানুহ অ' শুনিছেনে এইটো বিনয়হঁতৰ ঘৰ হয়নে অ' গৃহত অঁ মই বিনয় পিছে চিনি পোৱা নাই নহয় মই তোমালোকক মা চিঞৰি আছে মানে কথা এটা হ'ল হেৰি এজনী মোৰে ছোৱালী বাৰু হেৰি কথাটো ভিতৰতে বহি পাতিব পাৰিম নেকি বাৰু অঁ এই আহা ভিতৰত বহাই মাজনী বহাই অ' মা এই যে লগাই ভিতৰলৈ সোমাই গ'লে মই বুজি নাপালো কথাটো কেলে গ'ল কি ভিতৰলৈ সোমাই এই সেইটোতো আলোচনা কৰিবৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছো ৰ'বচোন মই পাতি কৈছো শুনক সেইবোৰ নহয় দেই মই গাঁওবুঢ়া চাবও নহয় এই গাঁৱৰ সমস্যা ঠিক কৰিবলৈ আৰু ডক্তৰ চক্তৰো নহয় মই যা তাৰ বেমাৰ চাবলৈ দেই নিজৰে মই স্বভাৱটো এতিয়ালৈকে ঠিক কৰিব পৰা নাই মই এইবোৰ লোকৰ এনেকুৱা স্বভাৱ নোৱাৰো ঠিক কৰিব দেই যোৱা নহ'লে যোৱা মাতি আনা ডাইৰেক্ট অঁ হয় বাৰু তাই ভুল এটা কৰিছে তেনেকে ভিতৰলৈ সোমাই যাব নালাগে মা বুলি কৈ খন্তেক পিছতেই ওলাই আহিব চাবচোন কান্দি কাটি অঁ সেইটো কথা তাই মানে কান্দিবলৈ জেগা বিচাৰি ফুৰে আমাৰ ভিতৰত পিছে কান্দিবলৈ আহিলে কথাটো কিবা ভাল নালাগিলে মোৰ কিবা এটা ৰহস্য আছে নি বাৰু তোমালোক কেনেবাকৈ চুৰ ডকাইত নি বাৰু এই আজিকালি নতুন বনাই নহয় যিবিলাক কি বুলি কয় চুৰ টেকনিক বনাই নহয় আজিকালি নতুন মই ধৰিব পৰা নাই দেই তোমালোক চুৰ ডকাইতহে চাগে হয় নাই কোৱাচোন আমি আচলতে আপুনি ভবাৰ দৰে চুৰো নহয় ডকাইতো নহয় আচলতে চুৰ আৰু ডকাইত আমাৰ লগতহে হৈছে মোৰ ভাগৰ মানুহজনীকে কোনোবাই চুৰ কৰি আনিলে মা দেখোন ইয়াতো নাই এতিয়ালৈকে ইমান ঘৰত বিচাৰিলো মাক ক'তোৱে নেপালো যাওঁগে পাই অ' মামা এইটো দেখোন পাকঘৰ ইয়াৰ ভিতৰতে আছে নেকি চাওঁগেচোন ইমান ভোক লাগিছে কিবা এটা খাবলৈ পাই নেকি মা তুমি ইয়াত কিয় লুকাই আছা অ' দেউতা মই মাক বিচাৰি পালো অ' মা কেলি চুৰচোন যাগে যা মনে থাকচোন ইমানকে চিঞৰি নাথাকিবি যাগে অ' মা তুমি আকৌ কেনে এনেকুৱা কৰিছা ইমান দিনৰ পৰা তুমি ঘৰত নাই দেউতাই মই তোমাক কান্দি বিচাৰি ফুৰিছো অ' দেউতা মাক পালো অ' দেউতা গৈ আছো ঘৰলৈ তুমি নকবাগে না মোক বচোৱাচোন মাক পাই গলো কাৰ মাক পাই গলো ক'ত পাই গলো কেনেকৈ পাই গলো সেয়া মই জানিছিলো নহয় মোৰ মানুহজনী ইয়াতে আপুনি লুকুৱাই থৈছে বুলি আপুনি অল্প মানুহ নহয় দেই দাদা মই জানিছিলো মানুহজনী ইয়াতে লুকুৱাই থৈছে বুলি অ' দেউতা মাক পাই গলো আহাচোন চাওঁগে আহা অনিতা শুনিছানে তুমি চিধা ওলাই আহা বাহিৰলৈ নহ'লে মই কিন্তু বেলেগৰ ঘৰৰ ভিতৰলৈ সোমাই যাম আকৌ আহিছানে তুমি সেইটো কথা মানে সেইকাৰণে মানুহে কয় ফেচবুকৰ লিংকত গৈ বস্তু কেতিয়াও অৰ্ডাৰ নকৰিবি বস্তু নাহে ভাল বস্তু নাহে এই ৰ'ব ইমান চিঞৰ বাখৰ নকৰিব এই মোৰ গাঁওখনত অকণমানকৈ হ'লেও সন্মান এটা আছে এই সেইটো খাই নেপেলাবচোন সন্মানটো আপোনাৰ বস্তুটো মই উলিয়াই আনিছোঁ ৰ'ব দেই অনিতা ক'ত সোমাই আছা আহা ওলাই আহা মোৰ পাকঘৰত তোমাৰ কোনো স্থান নাই এতিয়া আৰু হৃদয়তো নাইকিয়া হৈ গ'ল অঁ ইয়াত লুকাই আছা ব'লা মোক নপঠিয়াবচোন আপুনি নপঠিয়াব না মই আপোনাকে ভাল পাওঁ মোক নপঠিয়াবচোন সেইটোৱেনো কেলে বিচাৰি আহিব লাগে বা তাক দেখোন ছোৱালী এজনী পাই দিলোৱে ব'লা নহয় এনে কথা ব'লা তোমাৰ মৰমৰ সেই প্ৰতিদেৱ বহি আছে আৰু তোমালোকৰ সেই মৰমৰ চিন হিচাপে ছোৱালী এজনী বহি আছে যোৱা তুমি ওপৰলৈ চোৱা এইফালে চোৱা তুমি চকুলৈ চোৱা যোৱা তেওঁৰ ওচৰলৈ ঘূৰি যোৱাগে মোৰ ফালে এবাৰো ঘূৰি নাচাবা মোৰ মনত দুখ লাগিব মই শুকাই কান্দিহে পাম সেই তোমাৰ কাৰণে মই মোৰ আগৰজনীক এৰি দিলো সেই অল্প দুখ লাগিছে মোৰ এতিয়া যোৱা চিধা যোৱা উপায় নাই আৰু এইটোৱেতো মোক আৰু ভুলিও নাৰাখে মই আগতলৈকে যামগৈ যিহেতু মোৰ ছোৱালী এজনী আছে আগতেতো মোক ছোৱালীজনী হেৰিয়াতে ৰাখিব আৰু হেৰি মোক ভুল নুবুজিবচোন মোক লৈ যাওক মই আপোনাৰ ভৰিতে সেৱা কৰিছোঁ আপুনি মোক লৈ যাওক না মোৰ বহুত ভুল হৈ গ'ল ছোৱালীজনী মুখলৈ চাই মোক লৈ যাওক আপুনি অ' মা তুমিনো কেলে কান্দিছা তোমাক আমি নিবলৈহে আহিছিলো হয় না দেউতা হ'ব আৰু থোৱা এইবোৰ তোমাৰ এইবোৰ এক্টিং থোৱা ইয়াত বেলেগৰ ঘৰত এইবোৰ দেখাই থাকিব নালাগে আৰু যি মন যায় ঘৰতে কৰিবা আৰু ব'লা এই কথাটোৰ পৰা এটাই শিক্ষা পালো যে ময়ো আগৰজনীক লৈ নাগেই ভাল হ'ব ইয়াত যেনিবা তাই ভৰিত ধৰি কান্দিছে
তাত গৈ পেলানি মাল অকণ খাই মই এক্টিং এটা মাৰি দিম, কান্দি দিম দেৱদাসটো দৰে। মোক পাৰো দৌৰি দৌৰি আহিব। ইয়েছ, ওচৰ নবকে লৈ যাওঁগে। বিনয়, তই আকৌ এখন ভাল জেমেলাখনত মোক সোমাবলৈ আনিলি আকৌ দেই। ৰাতিখন সেই মানুহ ঘৰলৈ কেনেকৈ টানি আজৰি লৈ আহিছ। তোক কৈছিলি নি মই ঘৈণীয়েক বেলেগ এজনী আনি পিনি তই আগৰ যে ইমান ভাল মানুহজনীক খেদাই দে বুলি। হা এই নব, আপুনি মই ক'লোঁ নহয় আগতে কেনেকৈ মোৰ নতুন মাইকীজনী ঘূৰাই ল'বলৈ দেখা নাই আপুনি। হে এতিয়া মোকো আপুনি নি দিব লাগিব এজনী মাইকী। মই নিদিওঁ, এই ইমান টানি আজৰি আনিছ কাৰণে আহিছোঁ। মই তোৰ কাৰণে একো মাত মাতিবলৈ নাই দেই। লৈ আহিছ কাৰণে আহিছোঁ আৰু এই মই এনেই লগত আহিছোঁহে, মই একো নামাতো। আই মাধুৰীমা, ওলাই আহা। মাধুৰীমা, ঐ মাধুৰীমা, ওলাই আহা। অ' মাজনী, আহ আহ, এই সন্ধিয়া চাহকাপ দুইজনী একেলগে খাওঁগৈ। কিবা সেই তোৰ কথা ভাবি ভাবিও ইমান ঠাণ্ডা কালিতো কিবা ঠাণ্ডাই নলগা হৈছে, কিবা গাটো গৰম গৰমহে লাগি থকা হৈছে। চাহকণ খাই লওঁগে। মা, গৰমেই নে ঠাণ্ডাই নে মই একো অনুভৱ কৰিব পৰা নাই। মই কিন্তু আৰু কেইদিনমানহে জীয়াই থাকিম চাগে, নহ'লে মই পাগল হৈ যাব লাগিব। মাধুৰীমা, ঐ মাধুৰীমা, ৱাহ, ওলাই আহা। কোনোবাই দেখোন চিঞৰা চিঞৰা দৰে লাগিছে। এই বিনয় মাতটোৰ দৰে লাগিছে দেখোন। অ' মাজনী, বিনয়নো আকৌ ইয়ালৈ কেলে আহিব? আই মাধুৰীমা, ওলাই আহা। হেও তুমি এৰি থৈ অহাৰ পৰা মই হেও ভাত এসাঁজো খোৱা নাই। হেৰ মিছলীয়া, খাই পিনিহে উগাৰ মাৰিছ, কথা ক'বলৈ আহিছ নাই? মাতক আপুনি, মাতক মাতক আপুনি। লৈ যাওঁ, আপুনি সহায় নকৰিলে মোক কোনে কৰিব নব। মাতক। তোৰ মুখলৈ চাই মাতিবলৈ মন নাই, গম পাৱনে? মা, এইজন আকৌ কেলে আহিছে? তেওঁৱেই ভুল কৰিলে আকৌ মোক নিবলৈ আহিছে। মা, মই নাযাওঁ দেই। মা, মই সেইজনীৰ লগত সতিনী খাটিবলৈ নাযাওঁতো নাযায়। তেওঁ মই আৰু পুনৰ বিশ্বাসত ল'ব নোৱাৰো। মা, মই নাযাওঁ কিন্তু দেই। ঐ মাধুৰীমা, মাধুৰীমা, বৌদেউ মাতটো শুনিছো যে, বৌদেউ আহিছেচোন। আৰু বা কিমান মানুহ আহিছে লগত ঠিকনা নাই। মা, ব'লাচোন, ব'লা ব'লা। কোনো মাধুৰীমা চাধুৰীমা আমাৰ ঘৰত নাই দেই। কেলে আহিছ তহঁতি ইয়ালৈ? যা যা, ইয়াত মাধুৰীমা নাই। শাহু মায়েও মিছা কথা কয়। সেইজনী ৰৈ আছে মাধুৰীমা। অ' মাধুৰীমা, আহা, মই তোমাক নিবলৈ আহিছো নহয়, আহা। এতিয়া আপুনি তেনেকে নিবলৈ আহিলে নহ'ব নহয়। মই আৰু আপোনাৰ মুখ নেচাওঁ বুলিহে ভাবিছো। মই যি সিদ্ধান্ত ললো সেই সিদ্ধান্ততে অটল থাকিলো। নাযাওঁ মই আৰু আপোনাৰ ঘৰলৈ ঘূৰি। নপঠিয়াও। মই মোৰ ছোৱালীক আকৌ তোৰ লগত পঠিয়াবলৈ নাই। ইমান ভাল ছোৱালীজনী থাকোতে আকৌ এজনী আনিছ। তোৰ লিখিয়াটোলে মই আকৌ মোৰ ছোৱালীজনী দিবি? নপঠিয়াও। মই মৰিলেও মোৰ ছোৱালী তোৰ ওচৰলৈ নপঠিয়াও। অ' মা, এই তেনেকে নক'বচোন। মোৰ মুখলৈও চক। এই ৰাতিখন ই লগ ধৰিলতে মই গুচি আহিছো। এই সিহঁতৰ সংসাৰখনো পূৰ্ণ হওক। এই তাইও যাবলৈ মন আছে চাগে। অভিমানতে কৈছে। এই কিবা কিবি ভুল বুজাবুজি হ'ল আৰু দুইটাৰ মাজতে। চোৱা, তুমি বেয়া নাপাবা। তোমাৰ লগত সম্পৰ্ক আগৰ দৰে থাকিব। তুমিয়ে চোৱাচোন বাৰু, তোমাৰ লগত যদি এনেকুৱা হ'লহেঁতেন তুমি জানো আকৌ ঘূৰি গ'লাহেঁতেন? হয় বাৰু। বৌদেউ চাওক, আপুনি বেয়া নাপাব। মই গম পাইছেনে, সপোনতো ভবা নাছিলো মোৰ লগত যে মানুহজনে এনেকুৱা কৰিব বুলি। আৰু মই জোৰকে আপোনালোকে নিব বিচাৰিলেও গ'লো যেনিবা। কিন্তু মই আগত মনৰ পৰা তেওঁক যেনেকে ভাল পাইছিলো এতিয়া আৰু তেনেকে ভাল পাব নোৱাৰো। তেওঁক মই নিজৰ বুলি আঁকোৱালি ল'ব নোৱাৰো। নাকান্দিবা। হ'লেও এবাৰ ভাবিছো আৰু নহ'লে। তেনেকুৱা মানুহটোৰ লগত মই কেতিয়াও থাকিব নোৱাৰো, যি নিজৰ মানুহজনীৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে। ইমান ধুনীয়া সংসাৰখন চলি থকাৰ পিছতো পুনৰ বেলেগ এজনী আনি দিছেহি আৰু মোক ঘৰৰ পৰা খেদি দিছে। ওলাই যা বুলি কৈছে। মা, মোক আৰু নপঠিয়াবা। কেতিয়াও ফাটি যোৱা বাছ জোৰা নালাগে মা। মই আৰু নাযাওঁ। আৰু মই এনেকুৱা অৱস্থাত কেতিয়াও ঘূৰি নাযাওঁ। মোৰ যিটো সন্তান জন্ম হ'ব হৈছে, সেই সন্তানটিক মই এনেকুৱা পিতৃৰ চিনাকি দিব নোৱাৰো নহয়। দেউতাকৰ এনেকুৱা চৰিত্ৰ বুলি মই কেতিয়াও চিনাকি দিব নোৱাৰো। তাতকে মই অকলেই ডাঙৰ কৰিম। অকলেই মই তাক মাকৰ আৰু দেউতাকৰ দায়িত্ব পালন কৰি তাক ডাঙৰ দীঘল কৰিম। তাৰমানে মোৰ মানুহজনী এইটো কথা। তুমি যদি মোক সঁচাকে ভাল পোৱা, তুমি এখোজ আগবঢ়াই দিয়া, মই 4 খোজ আগলৈ গৈ তোমাক মই লৈ যাম ইয়াৰ পৰা। আহা, যাওঁগে, আহা আমি। আহা
নাই 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 মই আৰু নপঠিয়াওঁ মোৰ ছোৱালীয়ে সিদ্ধান্ত ল'লেই যেতিয়া মই আৰু তোৰ লগত নপঠিয়াওঁ ঐ তই এতিয়া ইয়াৰ পৰা যা মাজনী ব'ল তই ভিতৰলৈ ব'ল আহা তুমিও চাহ অকণ খাই যাবা আহা ব'ল নহ'ব একো এতিয়া ইয়াৰ লগত আহি পিনি চাহ তাহ খাই নাথাকো আৰু দেই বেলেগ এদিনা মই ভালকে আহিম অকলে দেই গৈ থাকো আৰু বল 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 তাৰমানে মই বৰ ডাঙৰ ভুল কৰিলো কি কৰিলো মই হে ভগৱান এনেকুৱা আৰু কাৰো লগতো নহওক আৰু বেয়া খবৰ ভাল খবৰ দুইটা আহিলে মোৰ জীৱনলৈ শুই মই নাযাওঁ নহ'ব